আমাৰ সন্মুখত এটা বৃহৎ প্ৰত্যাহ্বান। আমি অসম জাতীয় পৰিষদ এটা নতুন দল আৰু সকলোৱে এই কথাটো কৈ আছে যে বিজেপি এটা বিৰাট ডাঙৰ এটা বিয়াগুম শক্তি আৰু আপোনালোকে বিজেপিক প্ৰতিহত কৰিব পাৰিব জানো? এইটো সদায় মানুহৰ মুখত এই প্ৰশ্নটো আমি শুনিবলৈ পাওঁ। দ্বিতীয় প্ৰশ্নটো আমি শুনিবলৈ পাওঁ যে কংগ্ৰেছ, AIUDF, CPI, CPM, আঞ্চলিক গণমৰ্চা ইত্যাদি দলে মহাজোঁট গঠন কৰিছে আৰু আপোনালোক আৰু ৰাইজৰ দল অকলে থাকি গ'লে আপোনালোকে পাৰিব জানো? আপোনালোকে কংগ্ৰেছৰ ভোট কাটিব, বিজেপিৰ চৰকাৰ ওলাই যাব, এনেকুৱা প্ৰশ্ন আহে। প্ৰধানত এই দুটা প্ৰশ্ন আৰু তাৰ সৈতে সংলগ্ন কিছুমান বিৰোধী দলে প্ৰশ্ন উত্থাপন কৰে যে তোমালোক কেৱল কা আন্দোলন কৰি তোমালোক নেতা হ'বৰ কাৰণে, মন্ত্ৰী বিধায়ক হ'বৰ কাৰণে তোমালোকে দল গঠন কৰিছা, গতিকে অন্যান্য দল ক্ষমতা খকুৱা ৰাজনৈতিক নেতাসকল, ৰাজনৈতিক দলসকলৰ লগত তোমালোকৰ আচলতে কি পাৰ্থক্য? এইবোৰ প্ৰশ্ন আমি শুনি থাকোঁ। বন্ধুসকল, ৰাজনীতিত যেতিয়া আমি আহিছোঁ, আমাক সকলো মানুহে আমাক ভাল পাব আৰু সকলোৱে আমাক সমৰ্থন কৰিব, সেই আশাটো আমি নকৰাই ভাল। কিন্তু আমি জনা উচিত, আমি সকলোৱে এই কথাটো বুজি পোৱা উচিত, আমি জনা দৰকাৰ যে আমি আচলতে কি কৰিবলৈ গৈ আছোঁ আৰু আমাৰ লক্ষ্য কি। আমাৰ প্ৰথম লক্ষ্য বিজেপিক উৎখাত কৰা নহয়, এই কথাটো আমি স্পষ্ট হোৱা ভাল। বিজেপিক উৎখাত কৰিলেহে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। আমাৰ প্ৰথম লক্ষ্য আমি এটা স্বাভিমানী, এটা ঐক্যবদ্ধ অসমীয়া জাতি প্ৰতিষ্ঠা কৰা। আমি অসম জাতীয় পৰিষদ অসমীয়া মানুহৰ ধৰ্ম নিৰ্বিশেষে, সম্প্ৰদায় জনগোষ্ঠী নিৰ্বিশেষে যি আমাৰ বৃহত্তৰ অসমীয়া জাতি, যি জাতি গঠনৰ সপোন আজিৰ পৰা 150, 200, 300, 500 বছৰ আগত আমাৰ মনীষীসকলে দেখি গৈছিল, সেই জাতিক এটা পূৰ্ণ পৰ্যায়ৰ শক্তিশালী জাতি গঠন কৰাটো আমাৰ প্ৰধান লক্ষ্য। আৰু এই জাতি গঠন প্ৰক্ৰিয়াটো বিজেপি, AIUDF এনেকুৱা দলে বাধাপ্ৰাপ্ত কৰিছে। আমি সদায় কওঁ, তেওঁলোকে কৈ থাকে যে এটা আঞ্চলিক দল গঠন কৰিব, কা আপোনালোকে কেনেকৈ বাধা দিব, কাখনটো এখন ৰাষ্ট্ৰীয় আইন। মই মাত্ৰ প্ৰসংগক্ৰমে কথাটো কৈছোঁ, কিন্তু তেওঁলোকে এই কথাটো নকয় যে ভাৰতৰ সংবিধানে, শমশেৰ সিং ডাঙৰীয়া আহিব অলপ পিছত, তেখেত DC আছিলে, তেখেত কমিশ্যনাৰ আছিলে, তেখেতে আৰু ভালকৈ ক'ব যে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এখন আইন ৰাজ্য চৰকাৰে তেওঁলোকৰ ৰাজ্যত প্ৰৱৰ্তন কৰিব নে নকৰিব সেইটো ৰাজ্য চৰকাৰে সিদ্ধান্ত লয়। আজি পঞ্জাৱৰ নিচিনা ৰাজ্যই, কেৰালাৰ নিচিনা ৰাজ্যই ঘোষণা কৰি দিছে যে কা আইনখন আমি আমাৰ ৰাজ্যত প্ৰযোজ্য নকৰোঁ। আমাৰ চৰকাৰ হ'লে আমিও সেইটো কৰিম। আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই ইতিপূৰ্বে ঘোষণা কৰিছে যে অসমত আমি কা প্ৰযোজ্য হ'বলৈ নিদিওঁ। আৰু কা কি কাৰণে? আমি বাৰে বাৰে কাৰ কথাটো কি কাৰণে কৈ আছোঁ? কাখন প্ৰয়োগ হ'লে, কাখন প্ৰযোজ্য হ'লে অসমীয়া জাতি নাথাকিব। কিন্তু আমি কেৱল কাক উপলক্ষ্য কৰি এই দলটো গঠন কৰা নাই। আপোনালোকে জানে, আৰু এই কথাটো সকলো আমাৰ যুৱ প্ৰজন্মই বিশেষকৈ জনা দৰকাৰ যে অসমীয়া জাতি গঠনৰ যি প্ৰক্ৰিয়া, জাতীয়তাবাদ প্ৰতিষ্ঠাৰ যি প্ৰক্ৰিয়া, সেয়া স্বাধীনতাৰ আগৰ পৰাই আৰম্ভ হৈছিল। অসমীয়া জাতিৰ ওপৰত, অসমৰ মানুহৰ ওপৰত, অসমৰ মাটি সম্পত্তি লুণ্ঠন কৰিবৰ কাৰণে, দখল কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ, এটা প্ৰচেষ্টা আগৰ পৰাই চলি আহিছে। আৰু সেই ষড়যন্ত্ৰক প্ৰতিহত কৰিবৰ কাৰণে পৰ্যায়ক্ৰমে অসমৰ মানুহে বিভিন্ন সময়ত আন্দোলন কৰিছে, বিভিন্ন সময়ত প্ৰচেষ্টা চলাইছে। স্বাধীনতাৰ আগত হৈছিল, অসম আন্দোলনৰ সময়ত হৈছিল, কিন্তু আগৰ দুয়োবাৰেই কিছুমান আঁকুৱা থাকি গৈছিল, কিছুমান ভুল থাকি গৈছিল। সেইকাৰণে অসমীয়া মানুহৰ বৌদ্ধিক সমাজখনে, জাতীয়তাবাদী বৌদ্ধিক সমাজখনে উপলব্ধি কৰিছে যে আগত আমি যি জাতীয়তাবাদ প্ৰতিষ্ঠান আন্দোলন কৰিছিলোঁ, সেই আন্দোলনসমূহত কিছুমান ভুল আছিল। আমাৰ সেই আন্দোলন ইনক্লুজিভ নাছিল, সকলোকে সাঙুৰি লৈ লোৱা জাতীয়তাবাদ নাছিল সেইটো। আৰু এইবাৰ অসম জাতীয় পৰিষদৰ নেতৃত্বত আমাৰ যি জাতীয়তাবাদ, সেই জাতীয়তাবাদ ইনক্লুজিভ জাতীয়তাবাদ। আমি কৈছোঁ আমাৰ ইয়াত ধৰ্ম, জনগোষ্ঠীৰ মাজত কোনো বিভেদ নাথাকিব। 1971 চনৰ আগত অসমত বসবাস স্থাপন কৰা, 1971 চনৰ আগত অসমলৈ অহা যিটো অসম চুক্তিয়ে কৈছে যে তাৰ আগত অসমলৈ অহা যি ব্যক্তিৰ অন্য এখন ঘৰ অসমৰ বাহিৰে আৰু ক'তো নাই, যাৰ মাতৃভাষা অসমীয়া, বা যি মানুহে অসমক মাতৃভাষা, অসমৰ নিজৰ মাতৃ বুলি ভাবে, অসমীয়া ভাষা সংস্কৃতি আৰু অসমৰ যিকোনো স্থানীয় ভাষা, থলুৱা ভাষাৰ প্ৰতি যাৰ সন্মান আৰু সদ্ভাৱ আছে, সেই মানুহ অসমীয়া।
সেই মানুহ অসমবাসী আৰু তেখেতসকলক লৈ আমি এখন সমৃদ্ধিশালী অসম কৰিব পাৰোঁ। অসমখন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰে ভৰা এখন ৰাজ্য। অসমৰ জনগোষ্ঠীয় বিন্যাস, মানুহৰ আৱেগ অনুভূতি দেশৰ অন্য ৰাজ্যৰ লগত একে নহয়। ৰাষ্ট্ৰীয় দলে আমাৰ আকাংক্ষা, আমাৰ প্ৰত্যাশাবোৰ পূৰণ কৰিব নোৱাৰে বুলি আমি যে কওঁ, সেইকাৰণেই আজি বিজেপি দিল্লীৰ পৰা চলে, নাগপুৰৰ পৰা চলে, কংগ্ৰেছ দল দিল্লীৰ পৰা চলে। অসম গণ পৰিষদৰ ওপৰত আমি ভৰসা কৰিছিলোঁ, অসম গণ পৰিষদ আজিকালি বিজেপিয়ে চলায়। AIUDF তেওঁলোকৰ ওপৰত ভৰসা কৰি লাভ নাই, AIUDF বাহিৰৰ পৰা চলে, তেওঁলোকৰ দৃষ্টিভংগী বেলেগ। ফলত কি হৈছে, আমাৰ জাতিটো থানবান হ'বলৈ গৈ আছে। আমাৰ মানুহে আন্দোলন কৰাৰ বাহিৰে অসমৰ মানুহে আজিলৈকে কি পাইছে আপোনালোকে কওক। সেইকাৰণে আমি কৈছোঁ, আমি এটা সমৃদ্ধিশালী, শক্তিশালী, ঐক্যবদ্ধ অসমীয়া জাতি গঠন কৰিবলৈ হ'লে আৰু আমাৰ স্থানীয় সমস্যাবোৰ পূৰণ কৰিবৰ কাৰণে আজি বিজেপিক সমালোচনা কৰিবলৈ বহুত বস্তু আছে, সেইবোৰ কথা এতিয়া নাযাওঁ। আমাৰ আৰু বক্তাসকল আছে, তেখেতসকলে ক'ব, অভিজিত কোমল ভূঞা আছে, আমাৰ মৈত্ৰী প্ৰিয়দৰ্শিনী আছে, বা আমাৰ মৌচুমী বাইদেউ আছে, তেখেতসকলে ক'ব। মই আমাৰ যিটো জাতীয়তাবাদৰ মূল যি দৰ্শন, সেই দৰ্শনৰ মূল কথাখিনি আপোনালোকক ক'ব খুজিছোঁ, কাৰণ সেই কথাখিনি আপোনালোকে পহুচাই দিব লাগিব তৃণমূল পৰ্যায়লৈকে। প্ৰত্যেকজন মানুহক আপোনালোকে গৈ পেলাই বুজাব লাগিব। কৈ থকা হৈছে বিজেপি এটা ব্যাগুম শক্তি। মই আৰম্ভণিতে কৈছিলোঁ, হয় বিজেপি ব্যাগুম শক্তি, কিন্তু 2016 চনৰ আগত বিজেপি ব্যাগুম শক্তি নাছিল। 2016 চনৰ বিধানসভা নিৰ্বাচনৰ এমাহ দুমাহ আগলৈকে কোনেও কল্পনাই কৰিব পৰা নাছিল যে বিজেপি ইমান ডাঙৰ শক্তি হৈ অসমলৈ আহি যাব। তেওঁলোকৰ বুথ কমিটি নাছিল, তেওঁলোকৰ আঞ্চলিক সমিতি নাছিল, তেওঁলোকৰ বহুত জেগাত জিলা সমিতি নাছিল। আৰু 2016 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ এটা ব্যাগুম শক্তি আছিল। যিসকল ক্ষমতাত থাকে দেখাত তেওঁলোকক ব্যাগুম যেন লাগে। আৰু তেওঁলোকে কি কৰিছে, তেওঁলোকে চৰকাৰী মেচিনাৰী ব্যৱহাৰ কৰিছে তেখেতসকলৰ শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে, যিটো কৰিব নালাগে, যিটো কেৱল অনৈতিকেই নহয়, আচলতে বেআইনীও। ভাৰতৰ প্ৰধানমন্ত্ৰীক শিৱসাগৰলৈ মাতি আনিছে, মাটিৰ পট্টা দিয়াৰ নামত টুপি পিন্ধাইছে, এইটো কথা আপোনালোকে জানেই। তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীক আনিছে, একো মাটিৰ পট্টা দিয়া আচল তেখেতসকলৰ উদ্দেশ্য সেইটো নাছিল। মাটিৰ পট্টাটো ঘৰতেই আমাৰ জিলা উপায়ুক্তৰ কাৰ্যালয় বা চাৰ্কুল অফিচ, মণ্ডল অফিচতে সেই কামবোৰ হৈ যায়। প্ৰধানমন্ত্ৰীক তেখেতসকলে আনিছে শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে, ৰাজনৈতিক প্ৰচাৰ কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীক আনিছে। সেইকাৰণে তেওঁলোক ব্যাগুম শক্তি। গোটেই ভাৰতবৰ্ষত বিজেপিৰ বিধায়কৰ আসনৰ সংখ্যা মাত্ৰ 950টা। আপোনালোকে হিচাপ কৰি চাব। ভাৰতবৰ্ষত গোটেই কেইখন ৰাজ্য মিলাই পেলাই বিধায়কৰ আসন আছে 3999, এক কম 4400, 3999খন আসন আছে বিধানসভাৰ গোটেই ভাৰতত। আৰু তাৰ ভিতৰত বিজেপিৰ আছে 1279খন। কিমান হ'ল? 1/4টো নহয়, 4ভাগৰ এভাগো নহয়। যি দলে কংগ্ৰেছ মুক্ত ভাৰত আৰু কিবা কিবি বহুত কথা কৈ থাকে, সেই দলে ভাৰতবৰ্ষৰ 1/4 বিধানসভাৰ আসন দখল কৰিব পৰাই নাই এতিয়ালৈকে। আৰু যি এই 1200 বিধানসভাৰ আসন তেওঁলোকৰ আছে, সেইকেইখন ক'ত আছে? উত্তৰ প্ৰদেশ, বিহাৰ, গুজৰাট, হাৰিয়ানা আৰু অসমৰ কেইখনমান শেষ। গোটেই দক্ষিণ ভাৰতত বিজেপি নাই, কৰ্ণাটকৰ বাহিৰে। কাশ্মীৰত বিজেপি নাই, পঞ্জাৱত বিজেপি নাই, মহাৰাষ্ট্ৰত বিজেপি সামান্য কেইটামান। বিজেপি ক'ত আছে? গতিকে যাৰ হাতত শক্তি আছে, টকা আছে, তেখেতসকলে চৰকাৰী মেচিনাৰীক ব্যৱহাৰ কৰিছে, তেওঁলোকে মিডিয়াৰ এটা অংশক ব্যৱহাৰ কৰিছে, সংবাদ মাধ্যমৰ এটা অংশক ব্যৱহাৰ কৰিছে। আৰু ক্ষমতাৰ অপপ্ৰয়োগ কৰি যিসকল মানুহে কথা ক'ব খোজে, যিসকল মানুহে প্ৰতিবাদ কৰিব খোজে, সেই প্ৰতিবাদ কৰিব পৰা মানুহৰ মুখ বন্ধ কৰি থৈছে। কা আন্দোলনৰ সময়ত যিবোৰ মানুহে ৰাজপথত চৰকাৰী সম্পত্তি নষ্ট কৰিছিল, সেইবোৰ কোন আছিল? সেইবোৰ বিজেপিৰ মানুহ আছিল, বিজেপিৰ এজেণ্ট আছিল। এই কথাটো চাবুৱাৰ বিধায়কৰ ঘৰ ভঙাৰ কেছটোত ধৰা পৰিছে। চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াৰ ঘৰত আক্ৰমণ কৰিছিল। পুলিচে ইনভেষ্টিগেশ্যন কৰি যিকেইটা মানুহক গ্ৰেপ্তাৰ কৰিছে, সেইকেইটা মানুহ বিজেপিৰ সদস্য। তাৰ দ্বাৰা প্ৰমাণ হৈ যায় যে বিজেপিয়ে মানুহৰ গণতান্ত্ৰিক আন্দোলনক বানচাল কৰিবৰ কাৰণে, বদনাম কৰিবৰ কাৰণে তেওঁলোকৰ এজেণ্ট সোমোৱাই দিয়ে। কালি নে পৰহি 26 জানুৱাৰীৰ দিনা দিল্লীত সেই কামটো কৰিছে। দুমাহজোৰা দিল্লীৰ শান্তিপূৰ্ণ প্ৰতিবাদ কৃষকসকলৰ বানচাল কৰি দিছে। তেওঁলোকৰে এজন মানুহ সোমোৱাই, সেই মানুহজনৰ নেতৃত্বত তেখেতসকলৰ এজেণ্টে এইবোৰ গোটেই ঘটনা কৰি গোটেই বিশ্বজুৰি
কৃষক আন্দোলনক বদনাম কৰিব খুজিছে, কিন্তু এক্সপ'জ হৈ গ'ল, ওলাই গ'ল, মানুহে জানি গ'ল, লাজ পালে তেওঁলোকে। কা আন্দোলনৰ সময়ত তেখেতসকলৰ এজেণ্টসকলৰ কি অৱস্থা হৈছে দেখা নাই? আন্দোলন শেষ হোৱাৰ পিছত এজনকৈ বোলে মই আৰু বিজেপিত মই ভুলতে আন্দোলনত গৈছিলোঁ আৰু এতিয়া মই ক্ষমা খুজিছোঁ। আৰু আমাৰ নগাঁৱৰ এগৰাকী বিশিষ্ট অভিনেতা তেখেতেও এইটো কাম কৰিলে। গতিকে তেখেতসকলৰ যি ৰাজনীতি সেয়া হৈছে কেৱল ক্ষমতা পাবৰ ৰাজনীতি। আৰু কি পদ্ধতি ব্যৱহাৰ কৰিলে, ভাল পদ্ধতি, বেয়া পদ্ধতি, যি পদ্ধতি ব্যৱহাৰ কৰিলে ক্ষমতাত থাকিব পাৰি তেওঁলোকে সেই পদ্ধতি ব্যৱহাৰ কৰে। তেখেতসকলৰ টকা সৰ্বস্ব ৰাজনীতি। লকডাউনৰ আগলৈকে ভাৰতবৰ্ষত আমাৰ অসম ৰাজ্যৰ ঋণৰ পৰিমাণ আছিলে 43,000 কোটি টকা। আৰু লকডাউনৰ পিছতে সেয়া গৈ 88,000 ক্ৰ'ৰ হৈ গ'ল। 44,000 কোটি টকা অতিৰিক্ত এই কেইটামান মাহৰ ভিতৰতে তেওঁলোকে ঋণ লৈ ল'লে। আৰু ঋণ লৈ কি কৰিছে? মানুহক 430 টকীয়া, 830 টকীয়া ইত্যাদি ইত্যাদি কিবা কিবি আঁচনি দি আছে। আঁচনি দিব লাগে, আমি কৈছোঁ হয় দিব লাগে। মানুহৰ এইখিনি প্ৰাপ্য মানুহে পাব লাগিব। 830 টকা নহয় আপোনালোকে 8,030 টকা কিয় নিদিলে? 8,300 টকা কিয় নিদিলে? 830 টকাত এটা মানুহৰ এটা পৰিয়ালৰ এটা মাহ চলে নেকি? নচলে। 8,300 টকা দিব লাগিছিল। আৰু সেই টকা আপুনি নিজৰ সম্পদৰ পৰা দিব লাগিছিল, আৰ্জিত সম্পদৰ পৰা দিব লাগিছিল। এটাকৈ অসমৰ ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি আছে, লিজত দি আছে। গুৱাহাটী বিমানবন্দৰ দি দিলে, কামাখ্যা ৰেলৱে ষ্টেচন দি দিলে, এতিয়া আৰু কিবা দিব। আমাৰ উজনি অসমৰ 27খন তৈল ক্ষেত্ৰ দি দিলে। আপোনালোকে কাৰ কাৰণে কাম কৰিছে? আপোনালোকে বিজেপিৰ কথা কৈছোঁ, আপোনালোকে পুঁজিপতি গোষ্ঠীবিলাক ধনী কৰাৰ কাম কৰিছে। তাৰ বাহিৰতো সাধাৰণ মানুহৰ একো কৰা নাই। এইবোৰ কথা আপোনালোকে জানে। সেইকাৰণে আমি কৈছোঁ এই দলটোক, বিজেপি দলটোক ক্ষমতাৰ পৰা প্ৰতিহত কৰিবৰ কাৰণে আমি প্ৰাইমাৰীলি দুটা কথা মনত ৰাখিব লাগিব। এটা হৈছে জাতিৰ অস্তিত্ব, জাতিৰ স্বাভিমান। আজি তেওঁলোকে দিল্লীত বহি থকা মানুহে অসমৰ মানুহৰ মনৰ আৱেগ অনুভূতি তেওঁলোকে বুজি নাপায়। বিজেপিয়ে 2016 বিধানসভা নিৰ্বাচনৰ আগত আৰু 2019 লোকসভা নিৰ্বাচনৰ আগত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে তাৰ কিমানটা পূৰণ কৰিছে আপোনালোকে জানে? তেওঁলোকে কিন্তু প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিবৰ কাৰণে সেইটো কৰা নাছিলে। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে পূৰণ কৰিবৰ কাৰণে, কিন্তু তেওঁলোকে পূৰণ কৰিব নোৱাৰে। এই কাৰণেই যে অসমৰ নেতাসকলক, অসমৰ বিজেপিৰ নেতাসকলৰ দিল্লীৰ নেতাসকলৰ আগত বুকু ডাঠ কৰি কথা কোৱাৰ সাহস নাই। দিল্লীৰ পৰা তেওঁলোকে আনিব নোৱাৰে, দিল্লীৰ নেতাসকলক তেওঁলোকে বুজাব নোৱাৰে। আমাৰ ওচৰৰে নগাঁৱৰ কাগজ কল, আমি সিদিনাখন তাত আন্দোলন কৰিছিলোঁ। আমাৰ এই নেতাসকল গোটেইসকল আছিল, আবিদুদা আছিল, আমাৰ গোটেইখিনি মানুহ আছিল তাত। যেতিয়া তাৰ মানুহখিনিয়ে সেই কৰ্মচাৰীৰ পৰিয়ালে আমাৰ আগত কথা কৈছে, চকু পানী ওলাই যাওঁ হৈছে। ইঞ্জিনিয়াৰিং পঢ়ি থকা ল'ৰা, মাকে কৈছে ইঞ্জিনিয়াৰিং পঢ়া এৰি আহি এতিয়া ইয়াতে অটো চলায়। চকু পানী ওলাই যাব আপোনালোকৰ শুনিলে। প্ৰধানমন্ত্ৰীয়ে কি কৈছিলে? এই উদ্যোগ আমি পুনৰ জীয়াই তুলিলেনে? আমি যেতিয়া মই সাংবাদিক আছিলোঁ, আমি যেতিয়া ইনভেষ্টিগেশ্যন কৰিলোঁ, গোটেই বস্তুবোৰ পঢ়া শুনা কৰি বুজি পালোঁ। কি বুজি পালোঁ? যে তেওঁলোকে এইটো নিদিয়ে এই কাৰণে যে এই সম্পত্তি তেওঁলোকে পিছত ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিব। তেওঁলোকৰ পলিচিয়ে সেইটো। গতিকে তেওঁলোকে আমাৰ অনুভূতি বুজি নাপায়, তেওঁলোকে আমাৰ আৱেগ বুজি নাপায়। আমি অসমীয়া মানুহ আৱেগিক জাতি। আমি গুজৰাটী মানুহৰ দৰে, অন্য ধৰণৰ ব্যৱসায়ী মানুহৰ দৰে আমাৰ মুখত এটা আৰু মূৰত আৰু এটা সেইটো নহয়। আমি মুখেৰে যি কওঁ, বুকুৰে সেয়াও কওঁ, আমাৰ মনতো সেয়াই থাকে। চব কথা আমাৰ তেনেকুৱাই চলে। গতিকে আমি এইবোৰ কথাৰ কাৰণে যে অসমীয়া মানুহক অসমৰ মানুহক বাৰে প্ৰতাৰণা কৰি থকা হৈছে। অসমৰ যিখিনি মেইন ষ্ট্ৰীম মানুহ, যিখিনিক মূল সুঁতিৰ অসমীয়া মানুহ বুলি কোৱা হয়, তেওঁলোকক সদায় কৈ থকা হৈছে যে আমি বাংলাদেশী প্ৰতিৰোধ কৰিম, বাংলাদেশী ধৰিম, বাংলাদেশী খেদিম। নেখেদে, নধৰে। আজিলৈকে বাংলাদেশৰ সীমা চিল নকৰিলে এইখন চৰকাৰে। কি আচৰিত কথা! তেওঁলোকৰ মূল এজেণ্ডা সেইটো আছিল। আজিলৈকে চিল নকৰিলে। কিয় চিল কৰিব নোৱাৰে তেওঁলোকে? আৰু যিখিনি সংখ্যালঘু মানুহ, সেইখিনি মানুহক, যিখিনি মুছলিম মানুহ, পাৰ্টিকুলাৰলি মুছলিম মানুহৰ কথা কৈছোঁ, সেইখিনি মানুহক আকৌ, মুছলিম মানুহৰ সকলো মানুহতো বাংলাদেশী নহয়, 2-4টা থাকিব পাৰে, ক'ৰবাত এটা অংশ থাকিব পাৰে। সেইখিনি মানুহক পাইকাৰী হাৰত আকৌ বাংলাদেশী বুলি
সন্দেহৰ পাত্ৰ কৰি তোলে। গতিকে এফালে সংখ্যালঘু মানুহক সন্দেহৰ পাত্ৰ কৰে আৰু আনফালে সংখ্যাগুৰু মানুহক সন্দেহ কৰিবৰ কাৰণে বাধ্য কৰে। এনেকৈতো সমাজ এখন নচলে। যদি বাংলাদেশী আছে, সংখ্যালঘু মানুহে বাংলাদেশী ধৰাৰ বিৰোধিতাটো কোনোদিন কৰা নাই, তেতিয়াহ'লে NRC-খন আপোনালোকে কি কাৰণে সম্পূৰ্ণ কৰিব নোৱাৰিলে? এইবোৰ বহুত কথা কৈ থাকিলে গোটেই দিন যাব, গোটেই ৰাতি যাব। সেইকাৰণে বিজেপিক আমি প্ৰতিহত কৰিবৰ কাৰণে আমি আমাৰ নিজৰ শক্তি বৃদ্ধি কৰিব লাগিব। আৰু মই আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে কংগ্ৰেছ আৰু AUDF আৰু অন্যান্য দল মিলি পেলাই যিটো মহাজোঁট কৰিছে, তেখেতসকলৰ লগত আমি কি কাৰণে যাব নোৱাৰোঁ? এই কথাটো বেছি ইম্পৰ্টেণ্ট। তেখেতসকলৰ লগত আমাৰ নীতিগত বিৰোধ আছে। বিজেপিয়ে কি কৈছে? সিদিনালৈকে যিসকল বাংলাদেশী আহিছে তাৰ ধৰ্ম যদি হিন্দু, খ্ৰীষ্টিয়ান, পাৰ্চী, জৈন ইত্যাদি হয়, 5টা জনগোষ্ঠীৰ ধৰ্মৰ ভিতৰত হয়, তেতিয়াহ'লে তেওঁ ভাৰতত থাকিব পাৰিব, ভাৰতৰ নাগৰিকত্ব তেওঁ লাভ কৰিব। আৰু কংগ্ৰেছে কি কৈছে? হৈ যায়। এই বিজেপি চৰকাৰ, প্ৰধানমন্ত্ৰীয়ে শিৱসাগৰৰ মিটিঙত, আপোনালোকৰ মনত আছেনে প্ৰধানমন্ত্ৰীয়ে শিৱসাগৰত কি কৈছিলে? যে বিজেপিৰ চৰকাৰ অহাৰ আগতে অসমত 50% মানুহৰ ঘৰত বিজুলী সংযোগ আছিল আৰু আমি 100% বিজুলী সংযোগ কৰিছোঁ, কৈছিল, মনত আছেনে? মিছা কথা কৈছে প্ৰধানমন্ত্ৰীয়ে। কোনোবাই ৰেকৰ্ড কৰক আৰু চেলেঞ্জ কৰিছোঁ মই যদি সঁচা কথা কোৱা নাই। প্ৰধানমন্ত্ৰীয়ে মিছা কথা কৈ গৈছে। তেওঁলোকৰ দলৰে অসম বিধানসভাৰ ৰিপৰ্টত কৈছে যে বিজেপি চৰকাৰ 16 চনত অসমলৈ অহাৰ আগতে অসমত 67% গাঁৱত বিজুলী সংযোগ হৈছিল। হয় প্ৰধানমন্ত্ৰীয়ে নাজানে, নহ'লে প্ৰধানমন্ত্ৰীয়ে মিছা কথা কৈছে। এই আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, সকলোৱে তেওঁক ফেকু বুলি কয়, তেওঁক মিছলীয়া বুলি কয়। এইবোৰ কথা অসাংবিধানিক কথা আমি নকওঁ। তেখেত প্ৰধানমন্ত্ৰী, আমি তেখেতৰ পদক আমি মৰ্যাদা দিওঁ, কিন্তু মিছা কথাটো মিছা কথা ক'বই লাগিব। আৰে আপোনালোকে এইটো কথা কওক যে আপোনালোকে বিজুলীৰ উৎপাদন কিমান বঢ়ালে? আপোনালোকে অসমত বিজুলীৰ উৎপাদন কিমান বঢ়ালে? এই বিজুলী দেখোন আপোনালোকে বেলেগ ৰাজ্যৰ পৰা কিনি আনে। এই যে আমাৰ লাইট জ্বলিছে, এই লাইট আমাৰ অসমৰ উৎপাদিত বিজুলী নহয়। আমাৰ অসমত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প আছে, আমাৰ ইয়াত উমৰাংচুত নিপকুৰ জলবিদ্যুৎ প্ৰকল্প আছে, আমাৰ ইয়াত বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্প আছে। এইবোৰৰ পৰা তেওঁলোকে বিদ্যুৎ উৎপাদন নকৰে, এইবোৰ বন্ধ কৰি থৈছে। বিদ্যুৎ তেওঁলোকে বাহিৰা ৰাজ্যৰ পৰা কিনি আনে। কিয় জানেনে? কমিশ্যন পায়, কমিশ্যন। ইমান এটা মানে কি কম শব্দ বিচাৰি পোৱা নাই। দুৰ্নীতি, চৰকাৰী ধনৰ লুণ্ঠনৰ এখন বজাৰ তেওঁলোকে পাতিছে। মোৰ এজন বন্ধু ঠিকাদাৰ, তেওঁ মোক কয়, ভাই কি ঠিকাদাৰী কৰিম, আগতে 2% কমিশ্যন দিছিলোঁ, এতিয়া 5% কমিশ্যন দিব লাগে। সেইখনেই চৰকাৰ। আৰু খালি ধুনীয়া ধুনীয়া ফুলজাৰি মৰা কথা কয়। আমাক হিন্দু মুছলমানৰ ৰাজনীতি নালাগে। এই নগাঁৱৰ এই নাট্য মন্দিৰত মই বহুত মিটিং কৰি থৈ গৈছোঁ, ৰাণাদা আছে ইয়াতে। মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৰিছিলোঁ। আমি অসমীয়া, এই আমাৰ তেজ মঙহ অসমীয়া। মোকে এদিন এজন মানুহে, কোনোবা এজন RSSৰ মানুহে এটা TV শ্বট কৈ দিলে, আপুনিতো UDFৰ মানুহ। আৰে মোৰ নামটো জিয়াউৰ ৰহমান হৈ গ'ল বুলি মই UDF হৈ গ'লোঁ নেকি? গতিকে তেওঁলোকৰ যিহেতু মানুহৰ সমস্যা সমাধান কৰাৰ ব্যৱস্থা নাই, তেওঁলোকৰ যিহেতু মানুহৰ সমস্যা সমাধান কৰাৰ নীতি তেওঁলোকৰ নাই, কি কৰিব তেওঁলোকে? ধৰ্ম খুৱায় মানুহক তেওঁলোকে। গতিকে এই কথাবোৰ আমি ৰাইজৰ মাজত লৈ যাব লাগিব। তো মই আপোনালোকক কৈ আছিলোঁ, কংগ্ৰেছ দলৰ সৈতে আমাৰ মিত্ৰতা হ'ব নোৱাৰে। কি কাৰণে? আমি কাখনৰ বিৰোধিতা কিয় কৰোঁ? আৰম্ভণিতে কৈছোঁ, কা একমাত্ৰ ইছ্যু নহয়, ইছ্যু বহুত। কিন্তু কাখনে আমাক ভাবিবলৈ বাধ্য কৰিছে যে যি অসম গণ পৰিষদৰ ওপৰত আমি ভৰসা কৰিছিলোঁ, সেই অসম গণ পৰিষদ আৰু 16 চনত যি বিজেপিক আমি ভৰসা কৰি ক্ষমতাত আনিছিলোঁ, সেই বিজেপিয়েতো প্ৰতাৰণা কৰিলেই, সেই বিজেপিটো কা আনিলেই। আৰু তাৰপিছত আমি যেতিয়া আমাৰ নিজৰ যিটো দল আছিল অসম গণ পৰিষদ, সেই দলৰ সাংসদে লোকসভাত যেতিয়া কাৰ ওপৰত ভোট দিবলৈ দৰকাৰ পৰিল, তেতিয়া তেওঁ কাৰ সপক্ষত ভোট দিলে। আমি জানো আপোনাৰ এটা ভোটে কা বন্ধ কৰিব নোৱাৰে, কিন্তু আপুনি প্ৰতিবাদ কৰিব লাগিছিল।
আপুনি প্ৰতিবাদ কৰিব লাগিছিল, আপুনি ভোট দিব নালাগিছিলে। আৰু যদি আপুনি ভোট দিছিলেই, আপোনালোকে অগপই যদি ভোট দিছিলেই, তেতিয়াহ'লে আপোনালোকে আকৌ কাৰ বিৰোধিতা কৰি চৰকাৰৰ পৰা পদত্যাগ কৰাৰ কি কাৰণ আছিল? এইটো নাটক নহয় নেকি? সেইকাৰণে উপলব্ধি কৰা গ'ল যে নহয়, আমাৰ এটা নিজৰ দল লাগে। অসমৰ মানুহৰ, অসমীয়া মানুহৰ, যাৰ তেজত অসমীয়া প্ৰবাহিত হয়, সেই মানুহবোৰৰ কাৰণে, অসমৰ মানুহৰ কাৰণে এটা দল লাগে। আজি অসমত ৰাজস্থানৰ পৰা আহি বসবাস কৰা মানুহ আছে, 100 বছৰ আগত আহিছে, সেই মানুহ কি অসমীয়া নহয় নেকি? বিহাৰৰ পৰা মানুহ 100 বছৰ আগত আহিছে, তাৰ আৰু দ্বিতীয় এখন ঘৰ নাই, তেওঁৱে অসমীয়া। ক'ৰ পৰা আহিছে? বাঙালী সম্প্ৰদায়ৰ বংগবাসী মানুহ আছে, 100 বছৰ আগত আহিছে, ইয়াতে আছে, এয়া অসমৰ বাহিৰে আৰু এখন ঘৰ নাই, তেওঁ অসমীয়া। আমি কৈছোঁ ইনক্লুজিভ অসমীয়া জাতীয়তাবাদ আমাক লাগে এতিয়া। আমি সকলোকে লৈ এখন, কাৰণ জাতীয়তাবাদ সদায় ভৌগোলিক সীমাক কেন্দ্ৰ কৰি হয়। অসমৰ 4 সীমাৰ ভিতৰত থকা মানুহ, যাৰ অসমেই একমাত্ৰ ঘৰ, আৰু যোন 1971 চনৰ আগত অসমত আহিছে অসম চুক্তি মতে, সেই মানুহ অসমীয়া, সেই মানুহ আমাৰ, সেই মানুহৰ লগত আমাৰ কোনো বিৰোধ নাই। কিন্তু 1971 চনৰ পিছত যোন আহিছে, তেওঁ যাব লাগিব, তেওঁক আঁতৰাব লাগিব, তেওঁক পঠাব লাগিব, আৰু নহ'লে চৰকাৰী ব্যৱস্থাই যি ব্যৱস্থা কৰিছে সেইমতে তেওঁৰ ব্যৱস্থা হ'ব লাগিব। এতিয়া শেষ কথাটো কৈ মই শেষ কৰিম যে কংগ্ৰেছৰ লগত আমি কিয় নোৱাৰোঁ? বিজেপি অগপৰ প্ৰতাৰণাৰ কথাটো ক'লোৱে। কংগ্ৰেছে গুৱাহাটীত বহি কয় আমি কাৰ বিৰোধিতা কৰোঁ, শিলচৰত গৈ কয় আমি কাৰ সমৰ্থন কৰোঁ। কয়নে? কি আপোনালোকৰ স্থিতি কি? আপোনালোকে ইয়াত এটা কথা ক'ব, নগাঁৱত এটা কথা ক'ব, জনিয়াত গ'লে এটা কথা ক'ব, শিলচৰত গ'লে এটা কথা ক'ব, ডিব্ৰুগড়ত গ'লে এটা কথা ক'ব, পশ্চিমবংগত এটা কথা ক'ব। আপোনালোকৰ স্থিতি কি? আপোনালোকক কেনেকৈ আমি ভৰসা কৰোঁ? কংগ্ৰেছ দলৰ চৰকাৰ থাকোঁতে ভাৰতৰ উচ্চতম ন্যায়ালয়ত তেওঁলোকে শপতনামা দাখিল কৰিছে যে 2016 চনৰ 31 জানুৱাৰীলৈকে, 31 ডিচেম্বৰলৈকে যিমান মানুহ অসমত আহিছে, সেইখিনি মানুহক আমি অসমৰ মানুহ বুলি গ্ৰহণ কৰিব লাগে। কংগ্ৰেছ দলে আনুষ্ঠানিকভাৱে লিখিছে এই চিঠি কংগ্ৰেছৰ চৰকাৰে। কংগ্ৰেছ দলৰ চৰকাৰে কথাটো মনত ৰাখক, বহুতে আপোনালোকে জানে আৰু যিসকলে নাজানে জানি ৰাখক যে কংগ্ৰেছ দলৰ চৰকাৰে 2016 চনৰ আগত যিখন চৰকাৰ আছিল, তৰুণ গগৈ চৰকাৰ, সেই চৰকাৰে NRCৰ গোচৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি কৈছে যে NRCৰ কাট অফ ডেট হ'ব লাগে 2014 চনৰ 31 ডিচেম্বৰ। তাৰমানে আপোনালোকে কা সমৰ্থন কৰে? আৰু কাখন আমি ইমান কথা কাৰ কথা কিয় কৈ আছোঁ? আজি কাখন মুকলি হৈ যোৱাৰ লগে লগে বাংলাদেশত 32% হিন্দু মানুহ আছিল, এতিয়া 8% হৈ গ'ল। সেই মানুহখিনি ক'লৈ গ'ল? এইখিনি মোৰ কথা নহয়, বাংলাদেশ চৰকাৰৰ তথ্য, ৰাষ্ট্ৰসংঘৰ তথ্য, মানৱ অধিকাৰৰ তথ্য। সেই মানুহখিনি ক'লৈ গ'ল? এই কথাবোৰ কোৱাৰ কাৰণে আমাক যি টি কয়। প্ৰথমে কৈছিলে 1500 ভোট নাপায়, প্ৰথমে কৈছিলে 150 ভোট নাপায়, তাৰপিছত ক'লে 1500 ভোট নাপায়, কালি কৈছে 10,000 ভোট নাপায়। গতিকে আপোনালোক এটা কথাত নিশ্চিত থাকক, অসম জাতীয় পৰিষদ গঠন হোৱাৰ লগে লগে বিজেপিৰ চকুৰ টোপনি নাইকিয়া হৈছে। 2016 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে 29% ভোট পাইছিল। অগপ, BPF এই বাকীসকলৰ ভোট মিলাই লৈ তেওঁলোকৰ 41% ভোটত তেওঁলোকে চৰকাৰ গঠন কৰিছে। এতিয়া অগপত ভোট কেইটা আছে? অগপৰ 8% ভোট তাত গ'ল। এই যে আমি ইয়াত বহি আছো, আমাৰ ইয়াৰ বহুত মানুহে বিজেপিক ভোট দিয়া নাছিল জানো? অসম জাতীয় পৰিষদ যিসকলে কৰিছে, ৰাইজৰ দল যিসকলে কৰিছে, তেখেতসকলৰ বহুত মানুহে বিজেপিক ভোট দিয়া নাছিল জানো? সেই ভোটখিনি বিজেপিৰ লগত আছে জানো এতিয়া? নাই। BPFৰ লগত তেখেতসকলৰ মিত্ৰতা ভংগ হৈছে, BPFৰ লগত আমাৰ কথা বতৰা চলি আছে। BPFৰ ভোটখিনি আছে জানো তেওঁলোকৰ লগত? গতিকে আপোনালোক নিশ্চিত থাকক, 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ভোট সহি 20%ৰ তললৈ নামি আহিব আৰু তেওঁলোকৰ আসনৰ সংখ্যা 30ৰ তলত নামি আহিব। গতিকে এই আত্মবিশ্বাস, এই আত্মভৰসা লৈ আমি আগবাঢ়িব লাগিব। আমি এটা সংকল্প ল'ব লাগিব যে আমি বিজেপিক হৰুৱামেই, কাৰণ বিজেপিক হৰুৱালেহে আমি অসমীয়াৰ জাতীয় স্বাভিমান ঘূৰাই আনিব পাৰিম।
এইখিনিয়ে আজি আপোনালোকক ক'বলগীয়া আমাৰ মূল কথা আছিলে। আমাৰ বক্তাসকল আছে, তেখেতসকলে ক'ব। আপোনালোকৰ মোৰ কথাখিনি ধৈৰ্য সহকাৰে আপোনালোকে শুনাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই সভাখন, এই অভিৱৰ্তনখন আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি মই ঘোষণা কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। জয় আই অসম।